আজি আমি অনুকূলন অধ্যায় 7 অনুকূলনী 7.4 18 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। এই প্ৰশ্নবোৰ আলোচনা কৰাৰ আগতে তোমালোকে এই 9 নম্বৰ নিয়মটো মানিব লাগিব। ইয়াত চোৱা, যদি ইন্টিগ্ৰেল px plus q by ax square plus bx plus c dx য'ত p, q, a, b আৰু c ধ্ৰুৱক আকাৰৰ অনুকূলৰ মান নিৰ্ণয় কৰিবৰ বাবে আমি a আৰু b দুটা বাস্তৱ সংখ্যা এনেভাৱে নিৰ্ণয় কৰিব লাগে যাতে px plus q টো হৈছে আমাৰ লব হিচাপে আছে নিউমেৰেটৰ ইকুৱেল টু a আৰু b টো আমাৰ বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ a d by dx আৰু হৰটো আমাৰ কি আছে ইয়াৰ ax square plus bx plus c ডিনমিনেটৰটো d by dx মানে ডিফাৰেনশিয়েল কৰিব লাগে এটো তাৰপিছত প্লাস b আৰু ডিফাৰেনশিয়েল কৰি ল'ব লাগে। এটো ফৰ্মত যদি থাকে তেতিয়া আমি এনেদৰে কৰিব লাগে, এটো মনত ৰাখিব লাগিব। এতিয়া চাও আমি 18 নম্বৰ প্ৰশ্নটো এটো ফৰ্মত আছে নে নাই। এতিয়া চোৱা, তলৰ কলনসমূহ অনুকলন নিৰ্ণয় কৰা বুলি কৈছে 18 নম্বৰ 5x - 2 1 + 2x + 3x স্কয়াৰ। এটো আমাৰ এতিয়া px + q আৰু ax স্কয়াৰ + bx + c এইটো ফৰ্মত আছে। এটা আমি কি কৰিম, প্ৰথমে আমি ইন্টিগ্ৰেশনটো দি লম। যেটো আমাক ইন্টিগ্ৰেশন কৰিব কৈছে, অনুকলন কৰিব কৈছে 5x - 2 1 + 2x + 3x স্কয়াৰ dx। এতিয়া আমাৰ চোৱা px + q কিমান তুলনা কৰিলে 5x - 2 হয় আৰু ax স্কয়াৰ + bx + c 1 + 2x + 3x স্কয়াৰ মুঠতে আমাৰ এইটো ফৰ্মত আছে। তেতিয়াহলে আমি কি কৰিব লাগে, আমাৰ লব হিচাপে কোনটো আছে 5x - 2। এতিয়া 5x - 2 equal a তারপর d by dx হরতো কোনটো আমাৰ 1 + 2x + 3x স্কয়াৰ plus b। ইয়াত a আৰু b টো আমাৰ কি কৈছে, এটা বাস্তৱ সংখ্যা। তাৰ পিছত আমি কি কৰিম, স্টেপ কেইটা মনত ৰাখিবা। d by dx মানে আমাৰ অবকলজ কৰা বুজায়। এখানে প্ৰথমে আমি অবকলজ কৰি লম, ডিফাৰেনশিয়েল কৰি লম। a 1 টো আমাৰ ধ্ৰুৱক ৰাখি 1 ক অবকলজ কৰিলে আমি জানো 0 হয়। 2x ৰ কিমান আমাৰ 2 আকৌ প্লাস x স্কয়াৰ টো আমাৰ 2 টা গলে আহে, তেনেহলে 2 আৰু 3 কিমান হ'ব ইনটু কৰিলে 6 আকৌ 2 ৰ পৰা 1 এটা কমি গল এটো প্লাস b। তাৰপিছত কি কৰা হয়, আমি a b ৰ মানটো উলিয়াম। এটো আমি 1 নম্বৰ বুলি সমীকৰণ হিচাপে আমি ৰাখিছো। তাৰপিছত কি কৰা হয়, a আৰু b ৰ মানটো উলিয়া হয়। a আৰু b ৰ মানটো উলিয়াবলৈ হলে আমি কি কৰিব লাগিব, দুই পক্ষৰ পৰা উভয় পক্ষৰ পৰা x ৰ হৰক আৰু ধ্ৰুৱক আমি তুলনা কৰিব লাগিব। উভয় পক্ষৰ পৰা x আৰু x ৰ অহক আৰু ধ্ৰুৱক তুলনা কৰিবা। এটা তুলনা কৰিম। চোৱা, ইয়াত চোৱা লেফট হ্যান্ড সাইডে আমাৰ x ৰ অহক কি আছে 5, ইয়াত কিমান আছে x ৰ অহক। এইটো যদি ইনটু কৰো a 6 হ'ব। চোৱা ইয়াত হ'ব 5, এফালে কিমান হ'ব 6a। তেনেহলে a ইকুৱেল কিমান হ'ব আমাৰ 5/6। আকৌ লগত কি তুলনা কৰিব কৈছে, ধ্ৰুৱক ৰাখি তুলনা কৰিলে আমাৰ b ৰ মান ওলাই যায়। লেফট হ্যান্ড সাইডে ধ্ৰুৱক ৰাখি কি আছে -2, ৰাইট হ্যান্ড সাইডে কি হ'ব ধ্ৰুৱক ৰাখি 2 আৰু এইটো পূৰণ হৈ আছে লগত আছে 2a plus b। তাৰপিছত a ৰ মান ইয়াত বহাই দিম আমি। a ৰ মান কি পাইছিলো 5/6
6 প্লাছ বি 2ৰে 6 কেঞ্চেল গ'ল 3 তেনেহ'লে কি থাকিলে বি ইকুৱেল আমাৰ মাইনাছটো 5/3 প্লাছ এফালে নিলে লেফ্ট চাইডে নিলে আমাৰ মাইনাছ হয় 5/3 কিমান হ'ল বি ইকুৱেল টু লহাগু আমি ল'ম 3 3 2 6 5 -6 -5 মাইনাছে প্লাছ চিম্বল উইল বি মাইনাছ তেনেহ'লে কিমান হ'ব -11/3 এইটো হৈছে আমাৰ এ আৰু বিৰ মান এতিয়া এ আৰু বিৰ মান উলিয়াৰ পিছত আমি ইয়াত বহাই দিম এটা একত বহাই দিম 1 নংত এ আৰু বিৰ মান বহুৱাই পাওঁ এতিয়া কি হ'ব 5x - 2 এৰ ভেলু আমাৰ 5/6 তাৰপিছত আছে 2 + 6x বিৰ ভেলু প্লাছ বি আৰু ইয়াৰ বিৰ ভেলু ক'লে -11/3 এইটো ইয়াত চোৱা কিন্তু আমাক কাৰ মান উলিয়াব কৈছে কি উলিয়াব কৈছে ইন্টিগ্ৰেল কোনটো আমাৰ এইটো তেনেহ'লে আমি দুই পক্ষত এইখিনি আকৌ এই প্ৰশ্নটো আনিব হ'লে দুই পক্ষতে আমি কি কৰিম 1 + 2x + 3x² হৰণ হিচাপে আছে হৰণ কৰি দিম ৰাজা 5x - 2 1 + 2x + 3x² আকৌ 5/6 2 + 6x 1 + 2x + 3x² আকৌ -11/3 আকৌ কি আছে আমাৰ 1 + 2x + 3x² এনেকৈ দুই পক্ষত আৰু কি আমাক লাগিব ইন্টিগ্ৰেশ্যন এইটো ইন্টিগ্ৰেশ্যন ইয়াতো লগালোঁ আমি এইটো 5/6 টো ধ্ৰুৱক হিচাপে আছে এইটো এনেদৰে আমাৰ এতিয়া আমি এইটো ইকুৱেল এইটো মান বুলি জানো আমি এইটো ইকুৱেল এইটো এতিয়া এইখিনি ওলালে আমাৰ এইটোৰ মান আমি পাই যাম এতিয়া চোৱা এইটো দুটা পাৰ্ট আছে এইটো I1 ল'ম এইটো আমি I2 ল'ব পাৰোঁ বা ডাইৰেক্ট আমি কৰিলে হ'ল ইয়াত চোৱা ইয়াত আমি চা 1 + 2x + 3x² এটা আমি প্ৰতিস্থাপন পদ্ধতি যদি কৰোঁ তেতিয়া আমাৰ 1 + 2x + 3x² টো যদি আমি অবকলজ কৰোঁ তেতিয়া আমি কিবা মানটো আমাৰ দুবৰাকী 2x ৰ 2 আকৌ 3x² 6x এইটো পাই যাম এইটো প্ৰতিস্থাপন পদ্ধতি কৰিম তাৰপিছত এইটো আমাৰ 1/ax² + bx + c ফৰ্মত আছে তেনে আমি ডাইৰেক্টও কৰিব পাৰোঁ বা বেলেগ বেলেগকৈ ছেপাৰেটকৈও আমি কৰিব পাৰোঁ আমি এইটো আমি প্ৰথমেটো আমি I1 এই পাৰ্টটো I1 ল'ম আৰু 5/6 টোৰ লগত আছে আকৌ -11/3 টো আমি বাহিৰ কৰিম আৰু এইটো 1/1 + 2x + 3x² টো আমি I2 ল'ম এতিয়া আমি I1 ইকুৱেল টু ইন্টিগ্ৰেশ্যন কৰিম আৰু I2 টো আমি ইন্টিগ্ৰেশ্যন কৰি ইয়াত যদি হেকত বহাই দিওঁ তেতিয়া আমাৰ ৰিজাল্টটো ওলাই যাব এটা আমি 2 বুলি লৈছোঁ অকণমান দীঘল হয় ভালকৈ চাই যাবা এতিয়া আমি I1 এইটো আমি লৈছিলোঁ তেনেহ'লে এটা আমি প্ৰতিস্থাপন পদ্ধতি কৰোঁ let 1 + 2x + 3x² = t ডিফাৰেনশিয়েল উইথ ৰেসপেক্ট টু x যদি কৰোঁ তেন্তে 2x ৰ 2 3x² ৰ 6x 3 x সাপেক্ষে dt/dx আকৌ dx = dt/2 + 6x এইটো মান আমি ইয়াত বহাই দিম এতেকে ইন্টিগ্ৰেশ্যন 2 + 6x 1 + 2x + 3x² কি লৈছোঁ আমি t আকৌ dx ৰ ভ্যালু কি আছিল dt/2 + 6x 2 + 6x 2 + 6x কেনসেল গ'ল এটা 1/3 ইন্টিগ্ৰেশ্যন আমাৰ কি হয় log t + c এতিয়া t ৰ ভ্যালু আমি বহাই দিম t ৰ ভ্যালু হৈছে আমাৰ 1 + 2x + 3x² এইটো
এতিয়া নেক্সট পাৰ্টটো আমি কৰিম i2 এতিয়া i2 ইকুৱেল আমাৰ কি আছে ইন্টিগ্ৰেশ্যন অফ 1 plus 2x plus 3x স্কয়াৰ এটা আমাৰ 1 by ax স্কয়াৰ plus bx plus c ফৰ্মত আছে তাৰ কাৰণে আমি এটা কি কৰিম এটো বৰ্গ সম্পূৰণ পদ্ধতি কৰিম তাৰ কাৰণে আমি কেনেকৈ কৰিম বৰ্গ সম্পূৰণ পদ্ধতি চাই যোৱা ইন্টিগ্ৰেশ্যন অফ 1 x স্কয়াৰ অহক কি আছে 3 ইনটো আমাৰ ইয়াত কি হ'ব লাগে x স্কয়াৰ অহকটো হদায় 1 হ'ব লাগে এখানে আমি কি কৰিম ইয়াৰ পৰা 3 এটা কমন আনি দিম এটা কিমান হ'ব x স্কয়াৰ আগ পিছ কৰি লিখিছো আকৌ 2 by 3x plus 1 by 3 এইটো তাৰপিছত আমি বৰ্গ সম্পূৰণ পদ্ধতি কৰিলে আমি কি কৰিছিলো 3x স্কয়াৰ plus 2 by 3 এটা 2 by 3 x ৰ অহকটো আমি আধা কৰিছিলো আধা কৰিলে কি আধা কৰি কি কৰিছিলো বৰ্গ কৰিছিলো আৰু লগে লগে এটুকে আমি মাইনাস কৰিছিলো আকৌ প্লাস কি আছে আমাৰ 1 by 3 এটা আছে এটা আমি কাইলে ব্ৰেকেট দিছো এনেদৰে আমি অলৰেডি শিকি আইছো বৰ্গ সম্পূৰণ কৰা পদ্ধতি 1 3 x স্কয়াৰ plus 2 by 3x plus 1 by 3 কিমান হল আমাৰ x plus 1 by 3 হোল স্কয়াৰ আকৌ plus 1 by 3 আগতো লিখিলো আকৌ minus 1 to square কৰিলে 1 3 to square কৰিলে 9 তাৰপিছত আকৌ কিমান হ'ব 1 by 3 x plus 1 by 3 whole square 1 by 3 minus 1 by 9 লহাগো আমাৰ 9 হ'ব ইয়াত কিমান হ'ব 3 minus 1 এটোটো জানাই আৰু অকলৱে 3 minus 1 কিমান হল আমাৰ 2 x plus 1 by 3 whole square আকৌ 3 minus 1 2 আকৌ আমি কি কৰিব লাগে এটো আমি স্কয়াৰ কৰিব লাগে এটো স্কয়াৰ কৰিলে আমাৰ কিমান হ'ব x plus 1 by 3 whole square 2 to বৰ্গ কৰিলে root 2 স্কয়াৰ কৰিলে আমাৰ 2 এ হয় 9 টো আমাৰ কিমান হ'ব আমাৰ 3 এটো আৰু এটো ইকুৱেল আমাৰ কি আছিল 1 by 3 টো আছে 1 by কোনটো ফৰ্মত আহিলে 1 by x স্কয়াৰ plus a স্কয়াৰ আহিলে এটো ইকুৱেল আমাৰ আছিল 1 by a বুলি তুলনা কৰিলে √2 by 3 হয় বহালো tan ইনভার্স ফৰ্মুলাতে ইতিমধ্যে মুখস্থ হলেই সাগে মই ডাইৰেক্ট লিখিছো x plus 1 by 3 √2 by 3 এতিয়া সো 3 3 ক্যান্সেল গল কিমান থাকিলে 1 by √2 tan ইনভার্স এটো আমি লহাগো যদি ল 3x plus 1 by 3 আকৌ √2 by 3 3 3 ক্যান্সেল গল কি থাকিলে আমাৰ 1 by √2 tan ইনভার্স 3x plus 1 by √2 এটো আছে আমাৰ আকৌ প্লাস c প্লাস c এতিয়া আমি i1 আৰু i2 ৰ মান উলালো আমি কত বহাম এতিয়া ইয়াত বহাম যত আমি 5 by 6 i1 minus 11 by 3 i2 i1 i2 ৰ মান উলালো আমি ইয়াত বহাই দিলে আমাৰ কমপ্লিট হৈ যাব এতিয়া আমি ইয়াত বহাই দিম 5 by 6 i1 ৰ ভ্যালু কিমান পাইছিল log 1 plus 2x plus 3x square আকৌ 11 by 3 i2 ৰ ভ্যালু আমি কিমান পালো 1 by √2 tan inverse 3x plus 1 by √2 plus c এটো পালো এতিয়া ইটো ইনটু হৈ আছে 11 into 1 ইনটু কৰি দিব লাগে 3 √2 5 by 6 log 1 plus 2x plus 3x square minus 11 3 √2 tan inverse
3x plus 1 by root 2 plus c. এইটো হৈছে আমাৰ 18 নম্বৰ প্ৰশ্নৰ এনসাৰ। এইবোৰৰ মাৰ্ক বেছিকৈ আহে, এইকাৰণে এইটো দীঘল হয়। এতিয়া নেক্সট আমাৰ প্ৰশ্নটো হৈছে 19 নম্বৰ 6x plus 7 x minus 5 root over of x minus 5 x minus 4. প্ৰথমে আমি এইটো আমি ইনটু কৰি লম। কিমান হ'ব x into x x square x into 4 4x minus 5x minus minus plus 5 4 ja 20 6x plus 7 x square minus 4x minus 5x minus 9x minus 20. এইটো আমাৰ px plus q এর root over আছে বুলি এটো বেলেগ ফর্ম নহয়, একেটাই হ'ব আমাৰ। যেনিবা এটা root over টো আছে, আগতে নাছিলে। এতিয়া আমি এটা একেদৰে কৰিম, n minus a minus a plus হয়। এতিয়া আমি কি কৰিম, ইন্টিগ্ৰেশন c ইনটু দিম। এইটো আমাক উলিয়াব লাগে। এতিয়া এতিয়া লব কোনটো আমাৰ 6x plus 7 লিখিলো, আৰু হৰটো কোনটো x square minus 9x plus 20। তেতিয়া আমি কি কৰো, a d by dx x square minus 9x plus 20 plus b d by dx মানে আমাৰ অবকলস কৰিব লাগে। a x square কি 2x 9x minus 9x minus 9 20 আমি ধ্ৰুবক ৰাখি 0 হয় plus b এটো 1 দিম। তোমালোকে নিজৰ সুবিধাৰ কাৰণে এতে a টো ইনটু কৰি ল'ব পাৰা। 2ax minus 9a plus b। এতিয়া আমি কি কৰিম, নেক্সট স্টেপ a আৰু b ৰ মানটো উলিয়াম। তাৰ কাৰণে কি কৰা হয়, আমি উভয় পক্ষত x ৰ অহক আৰু ধ্ৰুবক তুলনা কৰিম। উভয় পক্ষত x ৰ অহক আৰু ধ্ৰুবক তুলনা কৰি পা। এতিয়া আমি ইয়াত লেফট হ্যান্ড সাইডে x ৰ অহক কি আছে 6, আৰু ইয়াত কি আছে x ৰ কোএফিচিয়েন্ট অহক 2a। তেনেহলে a ইকুৱেল আমাৰ কিমান হ'ব 6/2, a ইকুৱেল 3 হ'ল আমাৰ। নেক্সট আমাৰ ধ্ৰুবক ৰাশি কি আছে, ধ্ৰুবক ৰাশিটো আমাৰ ইয়াত ধ্ৰুবক ৰাশি আমাৰ 7। এই সাথে ধ্ৰুবক ৰাশি কি আছে -9a plus b। তেনেহলে 7 minus 9 এর ভ্যালু আমাৰ কিমান হয়, আমাৰ 3। এর ভ্যালু আমাৰ 3 বহাই দিলো। b 7 minus 9 into 3 27 plus b and b equal কি হ'ব 7 minus এফালে দিলে প্লাস হ'ল 27। b equal to কিমান 7 plus 27 34 হ'ল। এতিয়া a আৰু b ৰ মানটো আমি অলৰেডি পাই গলো। আমি কত বহাম 1ত বহাম। 1 ইমপ্লাইজ কৰি দিম আমি কি আছে 6x plus 7 এর মান 3, 2x minus 9 b এর মান 34। কিন্তু আমার প্রশ্নটা আমার কি উলিয়াব দিছে এটো। তেনেহলে আমি দুই পক্ষত এটো আমি হরণ করে দিম আর ইন্টিগ্রেশন c ইনটু দিম। Integration of 6x plus 7 root x square minus 9x plus 20 equal 3 integration of 2x minus 9 root over of x square minus 9x plus 20 dx plus 34 integration of add 1 to logai dia x square minus 9x plus
20 এইটো dx এইটো আমাৰ I1 হ'ব এইটো আমাৰ I2 কিমান হ'ব 3I1 plus 34I2 হিচাপে যদি আমি ধৰো I1 ৰ মান এইটো আৰু I2 ৰ মান আমাৰ এইটো এতিয়া I1 আৰু I2 আমি বেলেগকৈ উলিয়া এইটো আমি 2 দিছো ইয়াত বহাই দিলে আমাৰ কমপ্লিট হৈ যাব এতিয়া আমি আকৌ প্ৰতিস্থাপন পদ্ধতি কৰিম x² - 9x + 20 = t x সাপেক্ষে যদি অবকলন কৰো ডিফাৰেন্সিয়েল ৰেসপেক্ট টু x যদি কৰো x² ৰ 2x 9x ৰ 9 = t dt/dx আকৌ dx = dt/2x - 9 এতিয়া যদি আমি বহাই দিও I1 = integration of 2x - 9 root আছে x² - 9x + 20 কি লৈছিল আমি t dx ৰ আকৌ কি লৈছিল dt/2x - 9 2x - 9 2x - 9 আমাৰ কেনসেল গল আকৌ 1/√t মানে আমি প্ৰথম এনেকৈ লিখি ল'ব পাৰো dt তেনেহলে আমাৰ ইন্টিগ্ৰেশন যদি কৰো কি আছিল 1/2 + 1 আকৌ -1/2 + 1 plus c তেনেহলে t to the power 1/2 plus 1 কিমান হয় আমাৰ 1/2 আকৌ এটো -1/2 plus 1 কিমান 1/2 plus c এটো 2 পৰলৈ যাব আৰু t ৰ মান আমি কি বহাম কিলো x² - 9x + 20 লৈছিল আৰু 1/2 মানে আমাৰ √/, এনেকৈ লিখি দিম আমি এটো প্লাস c এটো হৈছে আমাৰ I1 ৰ মানটো এতিয়া নেক্সট আহিব আমাৰ I2 আমাৰ I2 ৰ মানটো এটো আকৌ আমি কেনেকৈ কৰিম চোৱা √/(x² ৰ অহকটো 1 আছে এখানে আমি ডাইৰেক্ট কৰিব পাৰো এটা আমি বৰ্গ সম্পন্ন পদ্ধতি কৰিম এতিয়া x ৰ অহক 9 আছে আমি 9 টো কি কৰো আধা কৰিলে আমাৰ 9/2 আকৌ এই আধাটোকে আমি বৰ্গ কৰো আকৌ লগতে মাইনাস কৰো এনেদৰে এটো হৈছে আমাৰ বৰ্গ সম্পন্ন পদ্ধতি আকৌ প্লাস কি আছে আমাৰ 20 তাৰ পিছত এটো dx লগাই যাও 1/ ইয়ালৈকে আমাৰ a² - bx plus a2ab plus b² ফৰ্মত আহিলে তেতিয়া এটো কি আমাৰ কি হয় x - 9/2 হোল স্কয়াৰ এটো ফৰ্মুলা আহিলে আৰু ইয়াত কিমান হ'ব 9 টো আমাৰ কিমান হ'ব স্কয়াৰ কৰিলে 981 আৰু 2 টো স্কয়াৰ কৰিলে 4 আমি +20 টা আগত লিখিলাম নিজৰ সুবিধাৰ কাৰণে 9 টো স্কয়াৰ কৰিলে 81 2 টো স্কয়াৰ কৰিলে 4 এতিয়া চোৱা আকৌ 1/(x - 9/2) whole square লহাব 4 হল 4 into 20 80 minus 81 আকৌ 80 minus 81 1 minus 1 হল x minus 9/2 whole square 80 minus 81 minus 1 1/4 আকৌ এইটো আমি বৰ্গ কৰিব লাগে এইটো আছে 1 টো আমি 1 টো স্কয়াৰ কৰিলে 1 এ হয় কোনটো স্কয়াৰ কৰিলে 4 হ'ব 2 তেনে 2 1/2 হোল স্কয়াৰ এটো আমাৰ বৰ্গমূল আছিল এতিয়া এটো আমাৰ কোনটো ফৰ্মুলাত আহিলে বুলি কলে আমাৰ এইটো ফৰ্মুলা 1 integration of 1/√(x² - a² = log modulus of x plus (√(x² - a² plus c এইটো ফৰ্মুলা আহিলে এটা তুলনা কৰিম আমি এইটো পাঠটো কিমান হ'ব I2 log
এক্সৰ ভেলু কিমান আছে x মাইনাছ 9/2 আকৌ প্লাছ x স্কোয়ার ৰুট অভাৰ অফ এক্সৰ ভেলু x মাইনাছ 9/2 হোল স্কোয়াৰ আকৌ এৰ ভেলু কিমান 1/2 হোল স্কোয়াৰ এইটো এতিয়া এইটো আমি সৰুকৈ লিখিব পাৰোঁ log x মাইনাছ 9/2 প্লাছ ৰুট অভাৰ অফ x মাইনাছ 9/2 হোল স্কোয়াৰ মাইনাছ 1/2 স্কোয়াৰ কি হয় আমি কোনটো কৰি পাইছিলোঁ x স্কোয়াৰ মাইনাছ 9x প্লাছ 20 এইটো আমি লিখি দিব পাৰোঁ x স্কোয়াৰ মাইনাছ 9x প্লাছ 20 এইটো এতিয়া আমি i1 আৰু i2 ৰ মান উলিয়াই ললোঁ প্লাছ c ইয়াত আমি বহাই দিমগে এতিয়া কি আছিল আমাৰ 2 আমি 2 সমীকৰণ হিচাপে দিছিলোঁ এতিয়া 3i1 ৰ বুলি আমি কি পাইছিলোঁ বহাই দিম এতিয়া 2 ৰুট অভাৰ অফ x স্কোয়াৰ মাইনাছ 9x প্লাছ 20 আকৌ 34 i2 ৰ বুলি কি পাইছিলোঁ log x minus 9/2 plus root over of x square minus 9x plus 20 এইটো আছিলে প্লাছ c এতিয়া 3 to জাৰ কিমান হয় আমাৰ 6 x square minus 9x plus 20 আকৌ প্লাছ 34 log x minus 9/2 plus root over of x square minus 9x plus 20 plus c এইটো হৈছে আমাৰ 19 নম্বৰ প্ৰশ্নৰ এনসাৰ ভালকে মনোযোগ দি চাবা চেষ্টা কৰিবা ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম